ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ ক্লাছ 10ৰ আমাৰ যেটো পৰিসংখ্যা নামৰ পাঠটো আছে সেটো আৰম্ভ কৰিবলৈ লৈছো পৰিসংখ্যা পাঠটো তোমালোকে যেহেতু নৱম শ্ৰেণীত খৰচি মাৰি শিকিয়া আহিছা এটা তোমালোকৰ কথা হল কি যে আমি সেই পৰিসংখ্যাটো কি শিকিম আমি এটা বস্তু শিকিম সেটো হল কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ মানে হল গড় তোমালোকে উলিয়াইছা না গড় কেনেকৈ উলিয়াইছিলা বাৰু গড়টোক আৰু এটা নাম দিছে দেই গড়টোক কি বুলি কয় মাধ্য বুলিও কয় গাণিতিক গড় বুলিও কয় বা যি হক তোমালোকৰ এতিয়া নতুন নামটো হল মাধ্য গতিকে মাধ্য মানে হল গড় কেনেকৈ উলিয়াই তোমালোকে জানা ধৰি লোৱা মই 2 4 6 8 এইগিটা লিখিলো যেনিবা এইগিটা লিখাৰ পিছত তোমালোকে গড় কেনেকৈ উলিয়ালা না তোমালোকে তেতিয়া লিখিলা না চাগে গড় সমান কি বুলি লিখিলা না গোটেই সংখ্যাগিটা তোমালোকে যোগ কৰিলা হেতেন যোগ কৰি কেটা সংখ্যা আছে হেতুৰে হৰণ কৰিলা কেটা আছে বাৰু 4টা আছে তাৰপিছত তোমালোকে কি কৰিলা 4 ৰ 6 6 6 12 12 8 20 মানে বাৰু ৰাশিগিটাৰ যোগফল 20 পালো তাৰপিছত 4টা ৰাশি আছে কেনে 4 হৰণ কৰিলো গতিকে হৰণ কৰাৰ পিছত 4 এ 20 হৰণ কৰিলে কেইবাৰ যাব 5 বাৰ যাব এটা তোমালোকে চোৱা এই 5 যেটো পালা তোমালোকে মই ৰাশিখিনি মই ইয়াত যিগিটা একচুয়ালি তোমালোকৰ কাৰণে লিখি ললো সৰু পা ডাঙৰলৈ লিখি ললো আসলতে সজাই লৈছো হয় ঊৰ্ধ্বকম নহয় অৰ্ধকম না ডাঙৰৰ পা সৰুলৈ সৰু পা ডাঙৰলৈ আমি সজাই ললে কথাবোৰ বেছি ভালকে বুজি পাম এটা 5 সংখ্যাটো তোমালোকৰ এইকণতে ওলাইছে চোৱাচোন বাৰু 4 আৰু 6 মাজতে সেই যেহেতু যেটো গড় বোলা মান ওলাব সেই মানটো সাধাৰণতে তোমালোকৰ সজাই লোৱা মানবিলাকৰ ঠিক মাজতে ওলায় সেই কাৰণে তাৰ নামটো হল কি কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ কি বুলি কয় কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ এটা কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ কে ধৰণৰ তোমালোকে জানানে কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপ তোমালোকৰ কেবা 5 প্ৰকাৰৰ আছে কিন্তু তোমালোকৰ এতিয়া দশম শ্ৰেণীত 3 প্ৰকাৰৰ দিছে প্ৰথম কেন্দ্ৰীয় প্ৰবৃত্তিৰ মাপটো কি জানানে মাধ্য হেতু আমি এতিয়া মই লিখিছিলো গড় বুলিও কৈছিলো তাক মাধ্য তাৰ মানে এটো কি বুলি কয় মাধ্যটো আমি কি বুলি কওঁ মিন MEAN মিন নহনে বাৰু তাৰ পিছত আছে মধ্যমা এটো মেডিয়ান বুলি কয় মেডিয়ান আৰু 3 নম্বৰ হল বহুলক এই তিনটা হে এই বহুলকটো কি বুলি কয় মড MOD এই তিনটা আমি ক্লাস 10ত পঢ়িম দেই এতিয়া আৰু আছে তোমালোকৰ এইবিলাক কথা আৰু উচ্চ খাপৰ গণিতত তোমালোকে এই বিষয়ে আৰু তোমালোকে পাবা গুণোত্তৰ মাধ্য হৰাত্মক মাধ্য গুণোত্তৰ মাধ্য বুলি আছে গুণোত্তৰ মাধ্য হৰাত্মক মাধ্য এইবোৰ তোমালোকক এতিয়া হাৰমনিক প্ৰগ্ৰেছন হয়নে জিওমেট্ৰিক এইবিলাক তোমালোকক এতিয়া নালাগে এটা তোমালোকক এই তিনটা লাগে এতিয়া আমি ধৰা এতিয়া যে গড় উলিয়াওতে এতিয়া কি কৰিলো গুটেকিটাকে যোগ কৰি 4 এ হৰণ কৰি কি পালো 5 পালো এতিয়া আমি যদি মাধ্য বুলি কওঁ আমি এটো নিয়মতে আমি কৰিম আৰু মধ্যমা বুলি ক'লে অকমান নিয়মটো সলনি হ'ব কিন্তু উত্তৰ একে ওলাব কৰা নিয়মটো বেলেগ মানে মধ্যমা উলিয়াবৰ কাৰণে এটা নিৰ্দিষ্ট সূত্ৰ দি দিছে মাধ্য উলিয়াবৰ কাৰণে নিৰ্দিষ্ট সূত্ৰ দিছে বহুলক উলিয়াবৰ কাৰণে নিৰ্দিষ্ট সূত্ৰ দিছে গতিকে আমি সূত্ৰখিনি প্ৰয়োগ কৰিব লাগে তালিকাখন আমাক দিয়াই থাকিব গতিকে আমাৰ অসুবিধা একো নাই গতিকে তুমি কি পদ্ধতি লগাই অংকটো কৰিবা নিজে চইচ কৰিবা মই তোমালোকক তালিকাখন কৰি যাওঁতে কৈ যাম যে এনেকুৱা অংকত এইটো পদ্ধতি ব্যৱহাৰ কৰিলে তোমালোকে লাভজনক হ'বা তেনেহলে আমি এতিয়া প্ৰথম 14.1 যেটো এক্সাৰসাইজ অনুশীলনী হেতু কৰো হেতুত আমাৰ কিহৰ বিষয় আছে মাধ্য বিষয় আছে আৰু মাধ্য আকৌ 3 প্ৰকাৰৰ তোমালোকে হেতু কথা জানানে নাই মাধ্যটো কে প্ৰকাৰৰ হ'ব 3 প্ৰকাৰৰ হ'ব মাধ্য মানে 3 ধৰণে উলিয়াব পাৰি এক ধৰণৰ মাধ্য প্ৰত্যক্ষ পদ্ধতিৰ জৰিয়তে বুলি কয় কি পদ্ধতি প্ৰত্যক্ষ পদ্ধতি ডাইৰেক্ট মেথড আৰু এটা পদ্ধতি আছে কি জানানে বিবেচিত মাধ্য পদ্ধতি হেতু নাম কি আৰু থাৰ্ডটো নাম হল কি জানানে ধাপ বিচ্যুতি গুটেই গিটা মাধ্যয়ে কিন্তু কৰা নিয়ম বেলেগ বেলেগ ইয়াৰ কাৰণে ফৰ্মুলা বেলেগ ইয়াৰ কাৰণে ফৰ্মুলা বেলেগ ইয়াৰ কাৰণে ফৰ্মুলা বেলেগ গতিকে তুমি পৰীক্ষাত নিজে এটা সিদ্ধান্ত লবা যে যদি কোনো নাম ধৰি নাহে তে তুমি কোনটো পদ্ধতি কৰা নিজে সিদ্ধান্ত লবা মই অংক কৰোঁতে তোমালোকক বুজাই গৈ থাকিম প্ৰতিটোৰ কাৰণে সূত্ৰ কিন্তু বেলেগ বেলেগ হেতু ঠিকই হ'ল নে আৰু এতিয়া তোমালোকে আৰু এটা কথা লগতে জানি থবা যে শ্ৰেণী সূচক
এইটো তোমালোকক অনবৰতে লাগি থাকিব শ্ৰেণী সূচক বা মধ্যমান। আমি পঢ়োঁতে আমাৰ দিনত এইটোক মধ্যমান বুলি কৈছিলে আৰু এতিয়া তোমালোকৰ নতুন কিতাপত কি বুলি কৈছে শ্ৰেণী সূচক। ইয়াক কিহেৰে বুজাই জানানে? XI বুলি কয়। ইয়াৰ মানবিলাকক XI। তোমালোকক এনেকৈ তালিকাবোৰ দি থ'ব নহয়, ধৰি লোৱা 0 পৰা 10, 10 পৰা 20, এইবোৰ শ্ৰেণী বিভাগ বুলি কয়, 20 পৰা 30। ধৰি লোৱা এইটোক কয় নিম্ন সীমা, এইটোক কয় উচ্চ সীমা। আকৌ ঠিক তেনেকৈ এইটো নিম্ন সীমা, এইটো উচ্চ সীমা। এই নিম্ন সীমাকে উচ্চ সীমাকে যোগ কৰিব লাগে। তাৰমানে এইটোকে যোগ কৰিব লাগে। যোগ কৰি কেইটা আছে? দুটা নাই জানো? 2ৰে হৰণ কৰি দিব লাগে। হৰণ কৰি দিয়াৰ পিছত যিটো পাম সেইটোকে কি বুলি কয়? XI বুলি কয়। এতিয়া বুজি পালানে? ঠিক তেনেকৈ 10 আৰু 20 যোগ কৰিবা। 10ে 20কে যোগ কৰিলে কিমান হ'ব? 30। আকৌ কিহে হৰণ কৰিম? 2ৰে। কিমান পালোঁ? 15। সেই 15টোৰ নাম হ'ল XI। গতিকে আমি প্ৰতিটো শ্ৰেণী বিভাগৰে আমি কি পাম? XI পাম। মানে প্ৰতিটো কাৰণে আমি এটা কি পাম? শ্ৰেণী সূচক পাম। আমি যিহেতু তোমালোকৰ ক্লাছ 10ত মধ্যমান শব্দটো ব্যৱহাৰ কৰা নাই, তাৰ বদলি শ্ৰেণী সূচক ব্যৱহাৰ কৰিছে। তাৰমানে শ্ৰেণী সূচক আমাক লাগিবই। তেনেহ'লে আমি এতিয়া কি কৰোঁ? আমি অংক কৰিবলৈ আগবাঢ়োঁ। প্ৰত্যক্ষ পদ্ধতি, বিবেচিত পদ্ধতি, ধাপ পদ্ধতি, তিনিওটাৰ কাৰণে বেলেগ বেলেগ 3টা সূত্ৰ আছে। মই প্ৰতিখন তালিকা কৰোঁতে সূত্ৰটো লগত দি দিম আৰু অংকটো কৰি দিম। তোমালোকে চাই ল'বা, নিশ্চয় বুজি পাবা। মই এতিয়া তোমালোকৰ সূত্ৰকেইটা যদিও লিখি দিয়া নাই, অংকটো কৰোঁতে অংকটোৰ শেষত সূত্ৰটো পাতি দিম, জানিবা যে এইটো সূত্ৰত কৰিছোঁ। যদি তুমি সেইটো সূত্ৰ বেয়া পোৱা তেতিয়া তেনে তালিকাখন অকণ চেঞ্জ কৰিব লাগিব। চেঞ্জ কৰি বোলে মই ইটো পদ্ধতিত কৰোঁ। গতিকে তোমালোকে সিদ্ধান্তটো তোমালোকৰ হাতত। গতিকে মই কেনেকৈ কৰিছোঁ এতিয়া তোমালোকে চোৱা। মই এতিয়া কুৱেশ্যন নম্বৰ 1 আৰম্ভ কৰিম। 14.1 এক্সাৰচাইজ। এতিয়া চোৱা 14.1 এক্সাৰচাইজ মই কৰিছোঁ। ইয়াতে কুৱেশ্যন নম্বৰ 1টো তোমালোকক কি দিছে? এদল ছাত্ৰই তেওঁলোকৰ পৰিৱেশ সজাগতা কাৰ্যসূচীৰ অংশ হিচাপে এটা অঞ্চলৰ 20টা ঘৰত থকা উদ্ভিদৰ তথ্য ভিত্তিক অধ্যয়ন তলত দেখুওৱা তথ্যসমূহ সংগ্ৰহিত কৰিলে। প্ৰতিটো ঘৰত থকা উদ্ভিদৰ মাধ্য উলিওৱা। চোৱা, উদ্ভিদৰ সংখ্যা দিছে, ঘৰৰ সংখ্যা দিছে। তোমালোকক এনেকৈ তালিকাবোৰ দি থ'ব। তোমালোকে কোনো তালিকা বা আমি যেনেকৈ 9ত এনেকৈ কাটি বাং বাৰ্তাক কাটি তালিকাবোৰ বা সংখ্যা বাং বাৰ্তাবোৰ উলিয়াইছোঁ, সেইবোৰ কৰিব নালাগে। তোমালোকে তালিকাখন দি থোৱা আছে। এতিয়া এই দি থোৱা তালিকাখনকে এতিয়া আমি কৰিম। এতিয়া মই এই যিটো প্ৰথমটো কৰিম, ইয়াত থকা সংখ্যাবোৰ চব সৰু সৰু। চোৱা, 12 একদম 0ৰ পৰা এইপিনে 14ৰ ভিতৰতহে আছে। আৰু ইয়াতে নাম্বাৰবোৰ যিবোৰ এইবোৰ বাং বাৰ্তা বুলি কয়, যিবোৰ ঘৰৰ সংখ্যা আছে, খুব সৰু সৰু। যেতিয়া সৰু সৰু সংখ্যা থাকে তেতিয়াতো আমি সদায় প্ৰত্যক্ষ পদ্ধতি লগাম। তোমালোকে বুজি পালানে? যেতিয়া সংখ্যাবোৰ সৰু সৰু হয় তেতিয়া কি নিয়মে কৰিব লাগে? প্ৰত্যক্ষ পদ্ধতি। ঠিক তেনেহ'লে এতিয়া মই প্ৰত্যক্ষ পদ্ধতিটো মই বুজাবলৈ গৈ আছোঁ। তোমালোকে তালিকাখন পাইছা নহয়? তালিকাখনত কেইটা ঘৰ আছিলে? 2টা ঘৰ আছিলে। এটা ঘৰত লিখি থোৱা আছিলে গছৰ সংখ্যা, এটা ঘৰত লিখা আছে ঘৰৰ সংখ্যা। তোমালোকে অতিৰিক্তভাৱে আৰু 2টা ঘৰ বনাই ল'বা। যিটো গছৰ সংখ্যা সেই ঘৰটোক আচলতে আমি শ্ৰেণী বিভাগ বুলি লিখিব পাৰোঁ। কি বুলি লিখিব পাৰোঁ? শ্ৰেণী বিভাগ। এনেকৈ এইটো যে ডেছটো দিছোঁ 0 পৰা 2, 2 পৰা 4, 4 পৰা 6, এইবোৰ তোমালোকে বিয়োগ চিন নহয় আকৌ দেই। এইটো তোমালোকে বিয়োগ চিন বুলি নাভাবিবা। 2 পৰা 4 লৈ মানে অৰ্থটো সেইটো, বা 2 আৰু 4 মাজৰ সংখ্যা, এনেকুৱাবোৰ বুজাইছে। তাৰপৰা ঘৰৰ সংখ্যা, এইটোক আমি বাৰংবাৰতা বুলি ক'ব পাৰোঁ। মানে 0 পৰা 2 বা 2 পৰা 4 এনেকুৱা ধৰণৰ গছৰ সংখ্যা কেইজোপা আছে? 2জোপা আছে। 4 পৰা 6 থকা বা গছ থকা মানুহৰ ঘৰ কিমান আছে? 1 ঘৰ আছে। 6জোপা পৰা 8জোপা গছ থকা মানুহৰ ঘৰ কিমান আছে? 5 ঘৰ আছে। এইটো তোমালোকৰ বাৰংবাৰতা বুলি কয়। এতিয়া তোমালোকৰ আহিলে শ্ৰেণী সূচক। এতিয়া মই শ্ৰেণী সূচক আৰু FI XI, এই যিটো ঘৰৰ সংখ্যা বুলি কৈছোঁ সৰু সৰুকৈ, এই শ্ৰেণী বিভাগটো বাদ দিবা। এইটো বাদ দি পেলাই নেক্সট যিটো ঘৰ পাবা সেই ঘৰৰ সংখ্যাবিলাকক কি বুলি কয় জানানে? FI বুলি কয়। মই ওপৰত লিখি দিছোঁ বাৰু। তোমালোকে ঘৰটো অকণমান ডাঙৰকৈ বনাবা। মোৰ ঘৰকেইটা কোনোবাটো ডাঙৰ হ'ল, কোনোবাটো সৰু হ'ল। তোমালোকে ঘৰটো অকণমান ডাঙৰকৈ বনাবা। সেই ঘৰটোক কি বুলি কয়? FI। আৰু শ্ৰেণী সূচকক কিহে বুজায় বুলি মই তোমালোকক কৈছিলোঁ? XI। এতিয়া তোমালোকে কি কৰিবা জানানে? 0কে 2কে যোগ কৰিবা। কিমান পালা? 0কে 2কে যোগ কৰিলে 2য়ে হ'ব। তাক আকৌ 2ৰে হৰণ কৰি দিয়া। 2ৰে হৰণ কৰিলে কিমান হ'ব? 1 হ'ব। আকৌ 2কে 4কে যোগ কৰা। মুখতে যোগ কৰিবা। 2য়ে 4য়ে 6। 6ক আকৌ 2ৰে হৰণ কৰা। কিমান পালা? 3। আকৌ 4কে 6কে যোগ কৰা। কিমান হ'ল? 10। আকৌ 2য়ে হৰণ কৰা। কিমান পালা? 5 পালা।
চোৱা তোমালোকে এই মই বুদ্ধি এটা শিকাই দিছোঁ এনে বাৰে প্ৰতি তোমালোকে যোগ কৰি থাকিব নালাগে তোমালোকে এটা বুদ্ধি দিছোঁ সেই বুদ্ধিটো তোমালোকে শিকি ল'বা বুদ্ধিটো কি জানানে প্ৰথমটো তোমালোকে ঠিকেই কৰিবা প্ৰথমটো তোমালোকে যোগ কৰিবা ন যোগ কৰিলে কিমান পাবা এই দুটা যোগ কৰিলে তোমালোকে পাবা 2 আৰু 2 ক 2 হৰণ কৰিলে 1 পাবা তাৰপিছত এই চাবাচোন এইটো বা এইটো বিয়োগ কৰি দিবা 4 পৰা 2 বিয়োগ কৰিলে কিমান পালা 2 পালা বোলে নহয় মই 2 পৰা 0 বিয়োগ কৰোঁ হয় তুমি এইটো পৰা এইটো বিয়োগ কৰা নহয় এইটো পৰা এইটো বিয়োগ কৰা একেটাই পাবা আকৌ তেনেকৈ 4 পৰা 2 বিয়োগ কৰিলে যিটো পাবা আকৌ 6 পৰা 4 বিয়োগ কৰিলে একে পাবা নিম্ন সীমা বা নিম্ন সীমা কিন্তু ওচৰা-ওচৰি হ'ব লাগিব আকৌ সেইটো ভুল নকৰিবা 6 পৰা 4 কিমান হ'ব 2 আকৌ তেনেকৈ 14 পৰা 12 কিমান পাবা 2 সব 2 পাবা তুমি প্ৰথমটো উলিয়াই লোৱাৰ পিছত তাৰ লগত 2 এটা যোগ কৰি দিবা 3 লগত আকৌ 2 এটা যোগ কৰি দিবা 5 লগত 2 এটা যোগ কৰি দিবা 7 লগত 2 এটা যোগ কৰিবা 9 লগত 2 এটা যোগ কৰি দিবা 11 লগত 2 এটা যোগ কৰি দিবা 13 তেতিয়া তোমালোকৰ কামটো কি হ'ব সোনকালে ওলাব আৰু খৰকে ওলাব না প্ৰথমটো তোমালোকে যোগ কৰি পেলাই 2ৰে হৰণ কৰি মানটো পাতি ল'বা তাৰ পিছত এহেতৰ কি কৰিবা উচ্চ পৰা উচ্চ বা নিম্ন পৰা নিম্ন যিকোনো এটা কৰিবা বিয়োগ কৰি যিটো সংখ্যা পাবা প্ৰথমটোৰ লগত যোগ কৰিবা সেকেন্ডটো হ'ব সেকেন্ডৰ লগত যোগ কৰিবা থাৰ্ডটো হ'ব ঠিক আছে এতিয়া তোমালোকে কি কৰিবা চোৱা fi xi এই যিটো মই ঘৰৰ সংখ্যা বুলি লিখিছোঁ সেইটোক fi বুলি মই কৈছিল নহয় আৰু শ্ৰেণী সূচকটোক কি বুলি কয় xi এতিয়া এইটোৰ লগত এইটো পূৰণ কৰিব লাগে 1 ৰ লগত 1 পূৰণ কৰিলে কিমান হ'ব 1 2 লগত 3 পূৰণ কৰিলে 6 1 ৰ লগত 5 পূৰণ কৰিলে 5 1 যা 5 5 7 গুণ কিমান হ'ব 35 9 6 54 2 ঘান 22 3 13 39 এনেকৈ তোমালোকে কৰি পেলাবা এতিয়া যে দুটা যে পূৰণ কৰিলা সেই পূৰণ কৰাটোকে কি বুলি কয় fi লগত xi পূৰণ সেইটোকে কয় fi xi এটা তোমালোকে গোটেইখিনি যোগ কৰি পেলাবা fi xi খিনি গোটেইখিনি যোগ কৰোঁ যোগ কৰি কি পাবা 6 1 7 7 5 12 12 17 17 4 21 22 23 23 9 কিমান হ'ব 32 2 উকলিলে 3 3 3 6 6 5 11 12 13 13 3 16 162 পালোঁ ঠিক আছে এইখিনি আমি যোগ কৰি পেলালোঁ আকৌ এই পিনে যোগ কৰিবলগীয়া সংখ্যা অকল এইকেইটা ঘৰৰ সংখ্যা বুলি যে কৈছোঁ তোমালোকৰ দি থোৱা তালিকাখনৰ যিটো ডেছ আছে সেই ঘৰটো বাদ দি নেক্সট যিকেইটা আছে সেইকেইটা সদায় বাৰংবাৰটা বুলি কয় সেইকেইটা যোগ কৰিবা 2 1 3 3 1 4 5 6 9 9 6 15 15 2 17 17 3 কি হ'ব 20 ইয়াতে তোমালোকে এটা মই চিন ব্যৱহাৰ কৰিম চাবা এইটো সিগমা বুলি কয় সিগমা মানে কি জানানে যোগ কৰিছোঁ কি যোগ কৰিছোঁ এই fi বিলাক যোগ কৰিছোঁ fi মানে কোনবিলাক এই যিবিলাক যেটা 1 2 3 5 এইবিলাক যে লিখিছোঁ এই গোটেই নাম্বাৰবিলাকক fi বুলি কয় সেইকাৰণে সিগমা fi মানে fi থকা নাম্বাৰবিলাকক যোগ কৰিছোঁ ইয়াত আমি কি যোগ কৰিলোঁ সিগমা fi xi এনেকৈ তোমালোকে মুখৰ আগত লিখি দিবা এটা তোমালোকে কি উলিয়াবলৈ গৈছা মাধ্য আৰু এটো মই কি পদ্ধতি লগাইছো প্ৰত্যক্ষ পদ্ধতি এটা মাধ্য উলিওৱা ফৰ্মুলাটো কি মই পাতি দিছো প্ৰত্যক্ষ পদ্ধতি সিগমা fi xi বাই সিগমা fi ঠিক আছে এটো হল প্ৰত্যক্ষ পদ্ধতি কি পদ্ধতি প্ৰত্যক্ষ পদ্ধতিটো ফৰ্মুলাটো হল এটো তোমালোকে নিশ্চয় বুজি পাইছা আৰু মাধ্যটোক আমি কিহে বুজাও এটা প্ৰতীকো আছে x বাৰ বুলি কয় x এটা দেখিবলৈ ওপৰত মাত্ৰা এটা দিলে হেতুৱে মাধ্য বুজায় মানে এটা তোমালোকে মানকিটা পাতাচোন সিগমা fi xi মানে কি 162 আৰু সিগমা fi মানে কোন 20 এটা কটাকটি কৰিলে কিমান হ'ব 2 এ কাটিলে তো তোমাৰ 10 হ'ব এটো কাটিলে 2 এ 81 হ'ব ওপৰত 81 তলত 10 দহৰে হৰণ কৰিলে কিমান হ'ব 8.1 এইটো তোমালোকৰ মাধ্য ওলাই গল এতিয়া মাধ্য ওলোৱা হৈ গল এটা তোমালোকৰ কোৱেশ্যনটো সুধিছে কি এটা সুধিছে তোমালোকে চোৱা তোমালোকে মাধ্য লিয়াবলৈ কোনটো পদ্ধতি ব্যৱহাৰ কৰিবা আৰু কিয় আমি এটা কোনটো পদ্ধতি ব্যৱহাৰ কৰিলো প্ৰত্যক্ষ পদ্ধতি ব্যৱহাৰ কৰিলো কেলে কৰিলো তাৰ কাৰণটো হ'ল যিহেতু fi তাৰ মানে এই বাৰংবাৰটাবিলাক আৰু xi বৰ কি সৰু হোৱা বাবে প্ৰত্যক্ষ পদ্ধতি ব্যৱহাৰ কৰা
হৈছে এটা নিশ্চয় বুজি পালানে আমি প্ৰত্যক্ষ পদ্ধতি কেতিয়া ব্যৱহাৰ কৰিম আৰু এটো প্ৰত্যক্ষ পদ্ধতিৰ সূত্ৰ সিগমা FIXI সকলো ছাত্ৰ ছাত্ৰীয়ে এই পদ্ধতিটোকে বেছিকৈ ভাল পায় বা পছন্দ কৰে কিন্তু কথাটো হ'ল কি এই পদ্ধতিটো তেতিয়াহে ব্যৱহাৰ কৰিবা যদিহে এই তোমালোকে মই যেটো কলো শ্ৰেণী বিভাগ আৰু বাং বাটাবিলাক যদি সৰু সৰু হয় তেনে প্ৰত্যক্ষ পদ্ধতি ইজ দা বেষ্ট পদ্ধতি গতিকে আমি কেতিয়া ইউজ কৰিম যেতিয়া FI আৰু XI মানবিলাক যথেষ্ট সৰু ঠিক তেনেহলে আমাৰ কোৱেশ্চন 14.1 ৰ 1 নম্বৰটো সমাপ্ত হৈছে ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ কাৰণে কেৱল মই এটা কোৱেশ্চনে এইটো ভিডিঅ'ত আপলোড কৰিলো আৰু মই এটা কথা মই খুব ভাল লাগিছে যে তোমালোকে অনুশীলনীটো বা ষ্টেটিষ্টিক্স অনুশীলনীটো দিবৰ কাৰণে তোমালোকে মোক অনুৰোধ কৰি আছিলা মই স্বাস্থ্যজনিত কাৰণতহে মই আজি এমাহমান ভিডিঅ' প্ৰেৰণ কৰা নাছিলো তোমালোকে যদি মোৰ উৎসাহ যোগাই থাকা বা তোমালোকৰ ফালৰ পৰা আহি থকা কমেন্ট বিলাকে মোক এতিয়া যথেষ্ট মনোবল দিছে আৰু সেইকাৰণে তোমালোকৰ কাৰণে মই আজি এয়া ভিডিঅ' আৰম্ভ কৰিলো আৰু এতিয়া বা তোমালোকে ভিডিঅ'বোৰ পাই থাকিবা কিন্তু মই ভিডিঅ'বিলাকত তোমালোকক এটা কোৱেশ্চনৰ কাৰণে এটা ভিডিঅ' বনাম তেতিয়া তোমালোকৰ সুবিধা হ'ব এই কাৰণে সুবিধা হ'ব মই থৰলি আলোচনা কৰিব পাৰিম গতিকে মই খৰকে আলোচনা কৰি দিলে কোৰ্সটো শেষ হৈ যাব ঠিকে আছে কিন্তু তোমালোকক বুজাত অলপ বাধা সৃষ্টি হ'ব বুলি ভাবো সেইকাৰণে তোমালোকে যিমান পাৰা চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ছাত্ৰ ছাত্ৰী সকলৰ মাজত যাতে তোমালোকে এই কথাখিনি কোৱা যাতে ভিডিঅ'খিনি চাই উপকৃত হয়